শিক্ষা হৈছে জীৱনব্যাপী চলা এক প্ৰক্ৰিয়া। শিক্ষক হৈছে মানুহ গঢ়াৰ কাৰিকৰ। কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহত কৰতল শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন। নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয় 128 বছৰীয়া ইতিহাসেৰে সমৃদ্ধ বিদ্যালয়খনত 14 ডিচেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ। ইতিহাসেৰে সমৃদ্ধ বিদ্যালয়খনৰ শিক্ষাৰ্থী সমাৰোহৰ প্ৰথম দিনটোত প্ৰথম কাৰ্যসূচীত পুৱা 9 বজাত মুহি লস্কৰে বন্তি প্ৰজ্বলন কৰে, স্মৃতি তৰ্পণ কৰে ৰঞ্জিত মালাকাৰে। প্ৰবীণ শিক্ষাবিদ সুধাময় দাসে পতাকা উত্তোলন কৰাৰ পিছতেই বিদ্যালয়ৰ গীত পৰিৱেশন কৰি পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক ডিম্বেশ্বৰ বৰাই। ঐতিহ্যপূৰ্ণ বিদ্যালয়খনৰ পূৰ্বৰ গীত মাত প্ৰাৰ্থনা পৰিৱেশন কৰাৰ পিছতেই এটি বৰগীতেৰে মঞ্চ মুকলি কৰা হয়। ইয়াৰ পাছতেই অৰ্ধ শতাধিক প্ৰাক্তন শিক্ষাৰ্থীয়ে বিদ্যালয়খনৰ অতীত ৰোমন্থন কৰি চমুকৈ বক্তব্য ৰাখে। সুধাময় দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কৰতল নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে। এই অনুষ্ঠানতেই সকলোকে প্ৰকৃত শিক্ষাৰে শিক্ষিত হ'বলৈ সভাপতি সুধাময় দাসে মন্তব্য কৰে। মানুহৰ জীৱন দৰ্শনৰ কথা ক'লে ব্যতিক্ৰমী কিছুমান কথা কৈছে। তেখেতৰ সেই ব্যতিক্ৰমী কথাবিলাকে মোক মাইক ল'বলৈ বাধ্য কৰা। বসস্থ নহয় বসস্থ হৈ আছে নকম বুলি ভাবিছিলোঁ। তেখেতৰ যিখিনি কথা আপোনালোকে এতিয়া শুনিছে ব্যতিক্ৰমী কথা। শিক্ষা কি? শিক্ষাৰ লক্ষ্য কি? মানুহৰ জীৱনৰ লক্ষ্য কি? মানুহে কি ধৰণে জীৱন যাপন কৰিব লাগে, এইখিনি কথা ইমান ধুনীয়াকৈ কৈছে, মোৰ মনত চলি গৈছে। সেইকাৰণে কথা নকম বুলি ইমান দৰে ৰৈ থকা মই ব্যৱসায় কথা ক'ব পৰা নাই। ৰাইজে বুজাবলৈ বেয়া নাপায় ব্যৱসায় নাই, খুব কমকৈ মই ক'ব ওলাইছোঁ। শিক্ষাৰ লক্ষ্য তেখেতে ক'লে এজন মানুহৰ ইমান বছৰ জীয়াই থাকিল তাৰ মানুহৰ জীৱনৰ মূল্যায়ন কৰা নহয়। এজন মানুহে জীৱনত কিমান ধন উপাৰ্জন কৰিলে, কিমান বহনক্ষমী অট্টালিকা নিৰ্মাণ কৰিলে, বিলাসিতাৰ কাৰণে কিমান বস্তু ক্ৰয় কৰিলে, তাৰ দ্বাৰা মানুহৰ জীৱনৰ মূল্যাংকন কৰা নহয়। মানুহৰ জীৱনৰ মূল্যাংকন কৰা হ'ব এই মানুহজনে এই সমাজত বসবাস কৰিছিলে, এই সমাজখনৰ কাৰণে মানুহৰ অৱদান কি আছে, কি অৱদানেৰে আমি সমাজখনৰ আমি সমৃদ্ধ কৰি গৈছোঁ, তাৰ দ্বাৰাহে মানুহৰ জীৱনৰ মূল্যাংকন কৰা। এই বস্তুবাদী যিটো দৰ্শন বৰ্তমান বিকশিত কৰি আছে, এই বস্তুবাদী দৰ্শনৰ দ্বাৰা পৰিচালিত হোৱাৰ কাৰণে আজি বিশ্বৰ চাৰিওফালে অশান্তি নহয়। শিক্ষাৰ লক্ষ্য হৈছে মানুহ নিৰ্মাণ কৰা। আমিও মানুহৰ সন্তান, মানুহৰো মানুহ হিচাপে নিৰ্মাণ কৰিব লাগে। কিয়? এইখিনিতে শিক্ষাৰ মূল যিটো তত্ত্ব, সেই তত্ত্বটো সোমাই আছে। ব্যাখ্যা কৰোঁতে দীঘলীয়া হ'ব মই নকৰোঁ। গতিকে আমাক মানুহ লাগে। স্মৃতিগ্ৰন্থ উন্মোচন কৰি শিক্ষা হৈছে জীৱনব্যাপী চলা এক প্ৰক্ৰিয়া। শিক্ষক হৈছে মানুহ গঢ়াৰ কাৰিকৰ বুলি উল্লেখ কৰি গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু আৰু গুৰু মহেশ্বৰ এই তিনিটা মহা শব্দৰ আঁত ধৰি তাহানিৰ শিক্ষা জগতৰ ওপৰত এক সুন্দৰ বিশ্লেষণ দাঙি ধৰি কামপুৰৰ শিক্ষা জগতৰ বিষয়ে বহল ব্যাখ্যা আগবঢ়ায় প্ৰকাশ মহন্তই। পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। এই মুহূৰ্তত এই মঞ্চত থিয় হৈ মোৰ হাত ধৰি আচলতে কপিবলৈ উঠি স্মৃতিৰ পথত 1965 চন মানৰ পৰা মানে মোৰ জন্মৰ 4 বছৰ পিছৰ পৰা এই বিদ্যালয়খন মোৰ চকুত জিলিকি আছে। আৰু এই বিদ্যালয়খনত প্ৰথম দিনটো যেতিয়া মই প্ৰৱেশ কৰিছিলোঁ, সেই দিনটোত গুৰুৱে যি শিক্ষা দিছিল, যি সময়ত অসমৰ শিক্ষাৰ্থীসকলৰ ইউনিফৰ্ম
জন্ম হোৱা নাছিল বিদ্যালয়সমূহত টেবুলৰ ব্যৱস্থা নাছিল সেই সময়ত এই বিদ্যালয়ৰ আদিপাত ল'বলৈ আহি প্ৰথম দিনটোতে মই শিকিছিলোঁ যে কেনেকৈ শিক্ষাৰ্থীসকলৰ মাজত কোনো ভেদাভেদ থাকিব নালাগে উচ্চ নিচ ধনী দুখীয়াৰ মনোভাৱ কেনেকৈ তেওঁলোকৰ মানসপটত অংকুৰিত হ'ব নালাগে সেই শিক্ষা প্ৰথম দিনটোতে এই বিদ্যালয়ত সেই গুৰু যাক পৰম ব্ৰহ্ম বুলি কোৱা হয় সেই গুৰুৰ জৰিয়তে মই শিকিছিলোঁ মই সেই কথা স্মৃতিগ্ৰন্থখনত উল্লেখপাত্ৰ কৰিছোঁ আৰু এইখন বিদ্যালয়ত বহু বেছি স্মৃতি মোৰ মানসপটত জিলিকি থাকিব পৰা যায় কিয় মই 8 মাহমান সম্ভৱ কৰিছিলোঁ পিতৃ চাকৰি সূত্ৰে ৰেংকত আছিল তাত হাতী ওলাই গ'লে কোৱাৰ্টাৰত থাকি আমি শান্তিপত্ৰীত আছিলোঁ শান্তিপত্ৰীত ৰাজু পিছফালে বহি আছে ৰাজুহঁতৰ ঘৰৰ সন্মুখতে আমাৰ ভাড়া ঘৰটো আছিল তাৰ সন্মুখতে গাৰ্লছ হাইস্কুলখন আছিল আৰু আমি গুচি গৈছিলোঁ ঘটনাক্ৰমে মই এই কামপুৰৰ পৰা মই বিয়া কৰাইছিলোঁ আমাৰ পদূলিত যিখন গাৰ্লছ হাইস্কুল আছিল তাৰ প্ৰধান শিক্ষক গোলাপ মহন্তৰ ছোৱালী মই বিয়া কৰাইছিলোঁ আৰু গোলাপ মহন্তৰ ছোৱালী স্নিগ্ধা মহন্ত ছাৰৰ ছাত্ৰী এই সম্পৰ্কৰ দৌলটো বান্ধটো এনেকৈ বান্ধ খাই আছে আৰু সেইবাবে ঘূৰি ঘূৰি 8 মাহে যদিও মই ইয়াত পঢ়িছিলোঁ যতীন দাহঁতে মোক এই বিৰলখনত মই উপস্থিত থকাটো বিচাৰিছিল আৰু তেওঁলোকৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই আৰু মোৰ স্মৃতিৰ পটত মানে চিৰ জীৱনৰ বাবে পুখুৰী ফুটা প্ৰথম দিনটোত প্ৰধান শিক্ষকগৰাকীয়ে মোক কোৱা কথাকেইটা গোটেই জীৱন মই লৈ ফুৰিছোঁ সেই স্মৃতি বিজড়িত এই বিদ্যালয়খনত সেই শ্ৰদ্ধা লৈ আজি মই ইয়াত প্ৰথম দিনা মই কৈছোঁৱেই যে সেই সময়ত বিদ্যালয়ত একে সাজ পোছাকৰ কোনো ধাৰণাই সেই সময়ত আমাৰ শিক্ষা বিভাগত জন্ম হয় ইউনিফৰ্ম ব্যৱস্থাটো নাছিল সেই কনচেপ্টেই নাছিল ছাত্ৰ ছাত্ৰীয়ে পথ লৈ আহিছিল কিন্তু আমাৰ কেইটামান মোৰ যিমান দূৰ মনত দুটামান শাখাত সম্ভৱতঃ কেইখনমান বেঞ্চ আছিল সেই দৃশ্য মোৰ মানসপটত আছে ইমান দূৰ সত্য মই নাজানো প্ৰথম দিনা যেতিয়া মই স্কুললৈ আহিম তাৰ আগতে মোক পঢ়োৱা যিজনে মোক অ আ ক খ তেতিয়া ক শ্ৰেণীতে অ আ ক খ পেঞ্চিলেৰে শিকায় আৰু মই বিদ্যালয়ত প্ৰৱেশ কৰোঁতে হৰিপদ মুখাৰ্জী দাদা আমি দাদা বুলি মাতিছিলোঁ তেখেতক লগ পাইছোঁ তেওঁ মোক অ আ ক খ শিকাইছিল আৰু কামপুৰৰ অতিকে চোকা ল'ৰা বুলি হৰিপদ মুখাৰ্জীৰ এটা পৰিচয় আছে সেই হৰিপদ দাক মই পিছত যেতিয়া আকৌ লগ পাইছিলোঁ মোৰ বিয়াৰ দিনা হৰিপদ মুখাৰ্জী দাই মোৰ বিয়াৰ খবৰ শুনি তেওঁ আমাৰ ঘৰ বিচাৰি বিচাৰি নগাঁৱত আমাৰ ঘৰ ওলাইছিল সেই সম্পৰ্কটো সেই আশীৰ্বাদটো কামপুৰৰ মানুহৰ সেই আত্মিক ভাৱনাটো মোৰ লগত সাঙুৰ খাই আছে বাবেই মই সম্ভৱতঃ ইয়াৰ পৰা বিয়া পাতিব লগা হ'ল সম্ভৱতঃ আজি উৰে জীৱনৰ কাৰণে এটা সম্পৰ্ক স্থাপিত হ'ল আৰু কামপুৰত মোৰ লগত যোনে পঢ়িছিল তাৰ ভিতৰত এতিয়া মোৰ চকুত পৰাৰ ভিতৰত মই চিনি পোৱাৰ ভিতৰত ৰাজু আছিল গীতি বাইদেউৰ ভনীয়েক লিপি আছিল এই অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ লগতে বহু গণ্যমান্য ব্যক্তি অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ।